নমস্কাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে বি বৰুৱা মহাবিদ্যালয়ত বক্ৰপথৰে নিযুক্তি লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত যি অভিযোগ উত্থাপন কৰিছিল তাৰ পাছত গীতাশ্ৰী তামুলী আৰু বিধায়ক অখিল গগৈয়ে তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত তদন্ত দিবলৈ অস্বীকাৰ কৰে আৰু তাৰ পাছত কিছু সময়ৰ পূৰ্বে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে নিজৰ সমৰ্থনত অৰ্থাৎ আত্মপক্ষত এখাৰ তেওঁ ফেসবুক পোস্ট লিখিছে আমি গীতাশ্ৰী তামুলীয়ে কি লিখিছে সেই সম্পৰ্কত আপোনালোকক আমি জনাব বিচাৰিছো গীতাশ্ৰী তামুলীয়ে আক্ষেপ প্ৰকাশ কৰিছে প্ৰশ্ন সুধিছে যে মোক পাখা খেলৰ গুটি কিয় সজোৱা হ'ল গীতাশ্ৰী তামুলীয়ে ফেসবুক পোষ্টৰ জৰিয়তে কি স্পষ্টীকৰণ দিছে আমি আপোনালোকক পঢ়ি শুনাব বিচাৰিছো গীতাশ্ৰী তামুলীয়ে লিখিছে আত্মপক্ষ সমৰ্থনত এখাৰ বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাছত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছো এই আবেদন পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই মই ৰৈ আছো এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ অনুজ ব্যক্তি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যুৎ মহলৰো বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে সেই সকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলো মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিজৰ নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলো যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজেই শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে ময়ো জানিব বিচাৰো 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগল কিয় মোক পাখা খেলৰ গুটি সজোৱা হ'ল ৰাজনীতিৰ পক্ষ বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ অভিযুক্ত কিন্তু কি কৰিছিলো এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাটচাম আজি আছো কাইলৈ নাই মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয় এই বুলি কিছু সময়ৰ পূৰ্বে গীতাশ্ৰী তামুলীয়ে আত্মপক্ষৰ সমৰ্থনত ফেসবুক পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গীতাশ্ৰী তামুলীৰ নিযুক্তি সম্পৰ্কীয় তদন্ত কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত বিধায়ক অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে তদন্ত কৰি বিষয়টো স্পষ্ট কৰিব লাগে গীতাশ্ৰী তামুলীয়েও তদন্ত বিচাৰি তেওঁ পত্ৰ লিখিছিল আৰু বিষয়টো স্পষ্ট কৰিব লাগে বুলি হিমন্ত বিশ্ব শৰ্মালৈ দাবী উত্থাপন কৰিছিল কাৰণ এনে ধৰণৰ অস্বস্থ অৱস্থা এটাত ৰাখিলে গীতাশ্ৰী তামুলীয়ে নিশ্চিতভাৱে তেওঁৰ প্ৰতি সেয়া ন্যায় প্ৰদান কৰা নহ'ব তেওঁ জাষ্টিস লাভ নকৰিব গতিকে জনমানসত তেওঁক যি সেৱা প্ৰতিপন্ন কৰা হ'ল তাৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ বাবে তেওঁ প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু বিধানসভাৰ মজিয়াত এগৰাকী স্বাভিমানী এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক যিদৰে সমাজত সেৱা প্ৰতিপন্ন কৰা হ'ল তাৰ পাছত নিশ্চিতভাৱে সকলো ব্যক্তিয়ে সকলো সৎ সাহসী আৰু নিকা ব্যক্তিয়ে প্ৰত্যাহ্বান জনাব এই বিষয়টোত আৰু গীতাশ্ৰী তামুলীয়েও সেই কামটো কৰিছিল কাৰণ গীতাশ্ৰী তামুলীয়ে নিজে বিশ্বাস কৰোঁ বুলি উল্লেখ কৰিছে যে তেওঁ কোনো ধৰণৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰাৰ দৰে বেয়া কাম কৰা নাছিল দুৰ্নীতি কৰা নাছিল তেওঁৰ চাকৰি তেওঁৰ নিযুক্তি সম্পূৰ্ণ নিকা আছিল গতিকে এই বিষয়ত তদন্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনে এটা স্পষ্টীকৰণ দিব লাগে তেওঁলোকে তদন্ত কৰি গীতাশ্ৰী তামুলীক ন্যায় প্ৰদান কৰিব লাগে বিদ্যুৎ সমাজেও বা গীতাশ্ৰী তামুলীৰ শিক্ষাৰ্থী সমাজেও প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সকলোৱে তদন্তৰ দাবী কৰিছিল অখিল গগৈ বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টো তদন্ত কৰি স্পষ্ট কৰিব লাগে আমি ৰৈ আছো তদন্তৰ বাবে কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক তেওঁ অৱশেষত সুৰ সলোৱা দেখিবলৈ পোৱা গ'ল আৰু তেওঁ বিষয়টোৰ পৰা পলায়ন কৰা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছত গীতাশ্ৰী তামুলীয়ে তদন্ত নোহোৱালৈকে তেওঁ ৰৈ থকাৰ বাহিৰে গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে আৰু তেওঁ যিসকল ব্যক্তিয়ে এই সময়খিনিত তেওঁক সহায় সমৰ্থন বা সাপোৰ্ট আগবঢ়ালে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা যাচিছে আৰু গীতাশ্ৰী তামুলীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগল মোক কিয় পাখা খেলৰ গুটি সজোৱা হ'ল এইদৰে গীতাশ্ৰী তামুলীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু গীতাশ্ৰী তামুলীয়ে জানিব বিচাৰিছে যে 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি
এই কথাসমূহৰ গীতাশ্ৰী তামুলীয়ে স্পষ্টীকৰণ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা, কাৰণ তেওঁ সেই সময়ত নিজেই শিক্ষামন্ত্ৰী আছিল আৰু তেওঁ বিষয়টো অৱগত বুলি উল্লেখ কৰিছিল আৰু তাৰ কাৰণে গীতাশ্ৰী তামুলী বা অখিল গগৈ বা দম্পতীয়ে তেওঁলোকে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখি প্ৰত্যাহ্বান জনাইছিল এক প্ৰকাৰ। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত গীতাশ্ৰী তামুলীৰ বাবে ৰৈ থকাৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ এতিয়াও তদন্তৰ বাবে সাজু হৈ আছো বা ৰৈ আছো বুলি তেওঁ উল্লেখ কৰিছে। আকৌ এবাৰ আমি আপোনালোকক যদি পঢ়ি শুনাও যে আত্মপক্ষ সমৰ্থনত এষাৰ বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাছত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছো। সুদুত্তৰ এই আবেদন পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই, মই ৰৈ আছো। এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ অনুজ ব্যক্তি, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যুৎ মহলৰো বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে সেই সকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলো। মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলো, যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজে শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে। গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে। মই জানিব বিচাৰো 14 বছৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি? অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগ'ল কিয় মোক পাশা খেলৰ গুটি সজোৱা হ'ল? ৰাজনীতিৰ পক্ষ বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ অভিযুক্ত, কিন্তু কি কৰিছিলো? এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম। আজি আছো, কাইলৈ নাই। মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয়। এইদৰে তাৎপৰ্যপূৰ্ণ এক মন্তব্য প্ৰকাশ কৰিছে গীতাশ্ৰী তামুলীয়ে। তেওঁ কিছু সময়ৰ পূৰ্বে ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ আজীৱন তদন্তৰ বাবে ৰৈ থকাৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনে তদন্ত দিবলৈ সক্ষম বা সাহস কৰে নে নকৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব।